Hello guys, আজিৰ ভিডিঅ'ত আমি অসমৰ ভূগোল অসমৰ জিঅ'গ্ৰাফিৰ বিষয়ে এটা নোটছ বনাম ইম্পৰ্টেন্ট নোটছ দিম পইণ্টছ দিম যিটো এক্সাম পইণ্ট অফ ভিউৰ পৰা বহুতে ইম্পৰ্টেন্ট থাকিব এডিআৰই 3 হওক আসাম পুলিচৰ বহুত ভেকেন্সি ওলাইছে ডিএইচএছৰ হওক বা অসম গভৰ্ণমেণ্টৰ যিকোনো এক্সামৰ কাৰণে বহুত ইম্পৰ্টেন্ট থাকিব এইটো ভিডিঅ' ষ্টাৰ্ট কৰাটো মই মোৰ ইন্ট্ৰডাকশ্যন দি দিওঁ মই এজন কেণ্ডিডেট আছিলোঁ এডিআৰই 1ত সিলেক্ট হৈছোঁ বৰ্তমান পিডব্লিউডি ৰোডছৰ কৰ্মৰত এইটো চেনেলৰ জৰিয়তে মই মোৰ আৰু ফ্ৰেণ্ডছ যিসকল আসাম সেক্ৰেটাৰিয়েটে হওক সেক্ৰেটাৰিয়েট ৱাটাৰ ৰিসোৰ্স এক্সাইজ বিভিন্ন ডিপাৰ্টমেন্টৰ কৰ্মৰত হৈ আছে আমি সকলোৱে মিলি এটা ইনিচিয়েটিভ লৈছো যাতে আমি সকলোৱে বিভিন্ন সাবজেক্ট পঢ়ুৱাই যাতে আমাৰ অসমৰ চুকে কোণে থকা সকলো ল'ৰা ছোৱালীক যাতে আমি পৰীক্ষাত পাছ কৰাই এক্সাম দিব পাৰো একদম ফ্ৰী অফ কষ্ট তোমালোকে খালি ধুনীয়াকৈ ভিডিঅ'বোৰ চাবা শ্বেয়াৰ কৰিবা পঢ়িবা নোটছবোৰ বনাই যাবা ভিডিঅ' আমি তিনিটা ল্যাঙ্গুৱেজত ইউজ কৰিম অসমীয়াত বনাম বেংগলীত বনাম আৰু হিন্দীতো বনাম যাতে আমাৰ বিভিন্ন ভাষাৰ থকা ষ্টুডেন্টছবোৰে আমাৰ অসমৰ পঢ়ি শুনি ধুনীয়াকৈ পাছ কৰি যাব পাৰে ঠিক আছে সো ভিডিঅ' ষ্টাৰ্ট কৰোঁ আজি প্ৰথম স্লাইড মই বনাইছো অসমৰ জিঅ'গ্ৰাফি লৈ কিছুমান ইম্পৰ্টেন্ট তথ্য 2011 ৰ সেন্সাস মতে ঠিক আছে 2011 এর সেন্সাস মতে কিছুমান ইনফৰমেশন আনিছো ইয়াত প্ৰথমতে অসমৰ এৰিয়া কিমান আছে অসমৰ 2000 এজ পাৰ 2011 এর সেন্সাস কিমান আছে এৰিয়া 78.438 স্কয়াৰ কিলোমিটাৰ 78438 বৰ্গ কিলোমিটাৰ আৰু একৰ্ডিং টু এৰিয়া 16তম মানে 16th লাৰ্জেষ্ট ষ্টেট হল অসম ভাৰতবৰ্ষৰ 16 নম্বৰ বৃহত্তম ৰাজ্য হলগৈ কিমান অসম এজ পাৰ এৰিয়া মতে আৰু পপুলেশ্যন মতে 15 নম্বৰ লাৰ্জেষ্ট ষ্টেট অফ ইণ্ডিয়া ভাৰতবৰ্ষৰ যিমানটা ৰাজ্য আছে তাৰ ভিতৰত পপুলেশ্যন মতে 15 নম্বৰ মানে 15th লাৰ্জেষ্ট আৰু এৰিয়া মতে 16th লাৰ্জেষ্ট ঠিক আছে আৰু টোটেল ভূখণ্ডৰ ভাৰতবৰ্ষৰ টোটেল ভূখণ্ডৰ 2.39% অকুপাই কৰি আছে অসম ৰাজ্যে আৰু according to census 2011 population হল অসমৰ কিমান 3.12 crore আৰু ইয়া বৰ্তমান বাঢ়িছে যেহেতু 2011 পিছত অসমত আৰু সেন্সাস হোৱা নাই আকৌ যেতিয়া সেন্সাস হ'ব এইবোৰ তথ্য গোটেইখিনি চেঞ্জ হৈ যাব কোৱেশ্চন খুদিলে এনেকৈ দিব according to 2011 সেন্সাস বা 2011 লোকপিয়ল মতে এইবোৰ তথ্য এনেকৈ কোৱেশ্চন খুদিব আৰু 2.58% of total Indian population আছে অসমত ভাৰতবৰ্ষৰ যিমান যে total population আছে তাৰে 2.58% কোট আছে অসমত আৰু urban population অসমত কিমান 14.10% আৰু rural population অসমত কিমান 85.85.990 শতাংশ আৰু population density কিমান 398 per square kilometer আৰু literacy rate important এটো এক্সামত আহিছিলে literacy rate কিমান বৰ্তমান অসমত as per 2011 census 2011 লোকপিয়ল মতে অসমৰ literacy rate শিক্ষাৰ হাৰ কিমান 75.19 শতাংশ ঠিক আছে নেক্সট আমি স্লাইডত আহো নেক্সট স্লাইডত আসামৰ মানে অসমৰ আমাৰ লোকেশন আমাৰ latitude longitude কিমান latitudeত কিমান longitude আমাৰ অসম লোকেট কৰি আছে মানে ঠিক আছে latitude longitude ওপৰত কোৱেশ্চন অহা নাই এইখিনি কনসেপ্ট মই যেতিয়া আকৌ পঢ়াম বেলেগ চেপ্টাৰত তেতিয়া আমি বুজাই দিম এটা মই ওভাৰঅল লৈ আহিছো যিখিনি মানে এক্সাম পইণ্ট অফ ভিউৰ পৰা ইম্পৰ্টেন্ট থাকে হা লেন্থ অফ ইন্টাৰষ্টেট বাউণ্ডাৰিজ অসমৰ বা নৰ্থ ইষ্টৰ যে সাতটা ৰাজ্য আছে তাৰে লগত কানেক্টেড অসমৰ কিমান মানে এৰিয়া মানে বাউণ্ডাৰিজ কিমান কিলোমিটাৰ কাৰ লগত কিমান শেয়াৰ কৰি আছে অসমৰ আৰু মেঘালয়ৰ যিটো ডিসটেন্স যে বাউণ্ডাৰিজ আটাইতকৈ লংগেষ্ট কিমান এটো ইম্পৰ্টেন্ট কোৱেশ্চন দেই আহিছে বহুতবাৰ অসম আৰু মেঘালয়ৰ লংগেষ্ট আৰু অসম আৰু ত্ৰিপুৰাৰ কিমান শৰ্টেষ্ট আটাইতকৈ লংগেষ্ট হল মেঘালয়ৰ লগত কিমান 884.9 কিলোমিটাৰ আৰু শৰ্টেষ্ট ত্ৰিপুৰাৰ লগত কিমান 46.3 কিলোমিটাৰ ইম্পৰ্টেন্ট আৰু বহুতে জানে ত্ৰিপুৰা আগৰতলা কোনফালেদি যাব লাগে বৰাক ভেলী হৈ যাব লাগিব বৰাক ভেলী হৈ ট্ৰেইনত গলে বদৰপুৰ হৈ কৰিমগঞ্জ হৈ ইফালে তোমাৰ সোমাবগে লাগিব আৰু বাই ৰোডছত হলে শ্ৰীভূমি মানে কৰিমগঞ্জ শ্ৰীভূমি হয় পাথৰকান্দি হয় নীলম বজাৰ হয় ইফালে হয় তোমাৰ বাই ৰোডছত যাব লাগিব তেতিয়া গৈ পাম আমি ত্ৰিপুৰা ঠিক আছে এইটো আমাৰ সাউথৰ ফালে আছে এইটো অসম আছে মেপ দেখাই দিম বাৰু
এইটো সাইডত থাকিব, সাইডত এইটো ত্ৰিপুৰা দেখিছা নহয়, এইফালে যাব লাগিব। আৰু তাৰে অৰুণাচল প্ৰদেশৰ লগত কিমান কিলোমিটাৰ, 804.1 কিলোমিটাৰ। আসাম আৰু নাগালেণ্ডৰ লগত 512.1, অসম আৰু মণিপুৰৰ লগত 204.1, অসম আৰু মিজোৰামৰ লগত 164.6 কিলোমিটাৰ, আৰু অসম আৰু ৱেষ্ট বেংগলৰ লগত 127 কিলোমিটাৰ। ঠিক আছে, এইটো আমাৰ ইণ্টাৰ ষ্টেট বাউণ্ডেৰিজ, আমাৰ নৰ্থ ইষ্টৰ ওচৰে পাজৰে যিমান ষ্টেট আছে তাৰ লগত কিমান মানে বাউণ্ডেৰী শ্বেয়াৰ কৰি আছে অসমে। ঠিক আছে, নেক্সট চাবা আমাৰ নেইবাৰিং কাণ্ট্ৰিজ, অসমৰ লগত ইণ্টাৰনেশ্যনেল দেশ কি আছে লাগি থকা বাউণ্ডেৰী, সেয়া হ'ল নেইবাৰিং কাণ্ট্ৰিজ ভূটান আৰু বাংলাদেশৰ লগত আমাৰ অসমৰ সীমা মানে শ্বেয়াৰ কৰিছে আৰু ইণ্টাৰনেশ্যনেল বাউণ্ডেৰিজ। ঠিক আছে, তাৰে ভূটান আমাৰ ক'ত আছে চোৱা, আমাৰ অসমৰ মেপৰ নৰ্থ ৱেষ্টৰ ফালে, নৰ্থ ৱেষ্ট, তাত ভূটান, এইটো এৰিয়া আমাৰ শ্বেয়াৰ কৰি আছে ভূটানৰ লগত। ঠিক আছে, আৰু বাংলাদেশৰ লগত আমাৰ সেইফালে এইটো চাইডত এৰিয়া আমাৰ লাগি আছে। ঠিক আছে, ইয়াত আমাৰ ই আহি গ'ল লোৱাৰ চাউথ, দক্ষিণ অসম আমাৰ আহিছে ইয়াত, য'ত বৰাক ভেলী লাগি আছে, বৰাক ভেলীৰ কিছু এৰিয়া, আৰু ইফালে মেঘালয়তো বেলেগ ৰাজ্য হৈ গ'ল। আমাৰ অসমৰ বৰাক ভেলী এৰিয়াটো ইয়াত বাংলাদেশৰ লগত লাগি আছে। মানে আমাৰ অসমে ইণ্টাৰনেশ্যনেল বাউণ্ডেৰী যদি শ্বেয়াৰ কৰে বুলি কোৱা হয় কোন দুখন দেশৰ লগত, সেয়া ভূটান আৰু কি বাংলাদেশ। ঠিক আছে, চ' নেইবাৰিং ষ্টেট, আমাৰ ওচৰ পাজৰ আমাৰ অসমৰ লাগি থকা ৰাজ্য, ভাৰতবৰ্ষৰ ৰাজ্য কি কি আছে চোৱা, অৰুণাচল প্ৰদেশ এইফালে ইষ্টৰ ফালে, ওপৰৰ ফালে নৰ্থ আৰু ইষ্ট। মণিপুৰ আছে একদম চাউথৰ ফালে, মানে দক্ষিণ অসমৰ ফালে, মানে মণিপুৰ বৰ্ডাৰ পাব হলে তুমি এইফালে আহিব লাগিব, কাছাৰ হৈ লক্ষীপুৰ বুলি কয়, লখিমপুৰ নহয় লক্ষীপুৰ, সেইফালেদি যাব লাগিব, কাছাৰ ডিষ্ট্ৰিক্ট হৈ এইফালে আমি মণিপুৰ বৰ্ডাৰ পামগে। ঠিক আছে, জিৰিবাম বুলি কোৱা এটা জেগা আছে, জিৰিবামত আছে মণিপুৰ অসমৰ বৰ্ডাৰ। ঠিক আছে, এইফালে মিজোৰাম পাব হলে আবার তুমি বৰাক ভেলী হাইলাকান্দি ডিষ্ট্ৰিক্ট হৈ আহিব লাগিব। এইফালে মিজোৰাম যিটো দেখাইছে মিজোৰাম আইজল, এইফালে হাইলাকান্দি ডিষ্ট্ৰিক্টৰ লগত লাগি আছে। ঠিক আছে, আৰু ত্ৰিপুৰা পাব হলে এইফালে আগৰতলা কৈছোৱে মই, শ্ৰীভূমি হৈ নীলম বজাৰ পাথাৰকান্দি হৈ এইটো চাইডেদি যাবগৈ লাগিব, তাত পাবাগে তুমি ত্ৰিপুৰা বৰ্ডাৰ। আৰু মেঘালয়তো আছে আমাৰ দিছপুৰ হৈ, গুৱাহাটীৰ ফালেও মেঘালয় পাব পাৰি, আকৌ এইফালে কাছাৰ হৈও মেঘালয় পাব পাৰি। কাছাৰ হৈ মেঘালয় মানে এইটো কালাইন বুলি এটা জেগা আছে, কালাইন গুমৰা, সেইটো এৰিয়া দি গৈ মানে বাই ৰোডত, আমি যদি বাই ৰোডত যাব বিচাৰো গুৱাহাটী, চ' বৰাক ভেলীৰ পৰা কালাইন গুমৰা এৰিয়া দি গৈ সেইটো ৰাস্তাই দি গৈ মেঘালয় হৈ আমি যোৰাবাট হৈ পামগে ক'ত, দিছপুৰ, মানে আমাৰ খানাপাৰা। ঠিক আছে, চ' আৰু যদি গুৱাহাটী যাব লাগে আৰু ৰাস্তাও আছে, আমি সিফালে ডিমা হাছাও যাব লাগিব, ডিমা হাছাও মানে হাফলং হৈ, য'ত ৰ'দ বনি আছে বৰ্তমান, ধুনীয়া ৰাস্তা, হাফলং হৈ এইফালে লংকা লামডিং এইফালেদিও গুৱাহাটী, নগাঁও হৈ গুৱাহাটী যাব পাৰি, সেইটো লংগেষ্ট ডিষ্টেঞ্চ হৈ যায়, শ্বৰ্টেষ্ট মেঘালয় হৈ গ'লে। ঠিক আছে, আৰু এইফালে ৱেষ্ট বেংগল পাম আমি ক'ত, এইফালে ধুবুৰীৰ পিছত আমাৰ এইফালে ৱেষ্ট বেংগল সোমাই আহে। ঠিক আছে, এইবোৰ আমাৰ মানে নেইবাৰিং ষ্টেটছ, আমাৰ ভাৰতবৰ্ষৰ ষ্টেটৰ লগত অসমৰ কি সীমা। আৰু নেইবাৰিং মানে ইণ্টাৰনেশ্যনেল দেশ বুলি ক'লে ভূটান আৰু বাংলাদেশ। ভূটানৰ লগত কিমান কিলোমিটাৰ বাউণ্ডেৰী আছে, মানে বাংলাদেশৰ লগত 267.5 কিলোমিটাৰ বাউণ্ডেৰী অসমে শ্বেয়াৰ কৰিছে বাংলাদেশৰ লগত, আৰু ভূটানৰ লগত কিমান 265.8 কিলোমিটাৰ ভূটানৰ লগত মানে বাউণ্ডেৰী শ্বেয়াৰ কৰিছে। টোটেল 533.3 কিলোমিটাৰ শ্বেয়াৰ কৰিছে ইণ্টাৰনেশ্যনেল বাউণ্ডেৰীজ অসমে ভূটান আৰু বাংলাদেশৰ লগত। ঠিক আছে, যাওঁ আমি নেক্সট শ্লাইডত আমি অহাৰ পিছত কিছুমান আমাৰ ষ্টেট চিম্বলছ, ষ্টেট সংছ, এইবোৰ আমি জানিম। বহুত ইম্পৰ্টেণ্ট, ইয়াৰ পৰা কুৱেশ্যন থাকে অসমৰ যিকোনো কম্পিটিটিভ এক্সামত এইবোৰ কুৱেশ্যন থাকে। বহুতে জানে, আমি সকলোৱে জানো, কিছু ষ্টুডেণ্ট তেনেকুৱা আছে নাজানে। আমাৰ ষ্টেট বাৰ্ড কি, ষ্টেট কি কয় থ্ৰী কি নাজানে, কুৱেশ্যন ৰং কৰি আহে, কৰিছেও আমাৰ সময়তো বহুতে কৰিছে, বহুতে নাজানে, কিন্তু এইটো ইম্পৰ্টেণ্ট শ্লাইড হয়। এইটো চাবা, আমাৰ ষ্টেট চং কি, মোৰ আপোনাৰ দেশ, আমাৰ সকলো অসমীয়া ল'ৰা ছোৱালীবোৰ জানে, নজনা মানুহ নায়েই। ঠিক আছে, নজনা মানুহ থাকিলে আৰু কি ক'ম। আৰু ষ্টেট মটৰ জয় আই অসম, আমি সকলোৱে জানো। আমাৰ ষ্টেট ফেষ্টিভেল বিহু, ষ্টেট ডেন্স বিহু নাচ, আমাৰ ষ্টেট ফ্লাৱাৰ, ইয়াৰ পৰা আহি যায় আমাৰ ইম্পৰ্টেণ্ট কুৱেশ্যন ৰিলেটেড মানে টপিক। ষ্টেট ফ্লাৱাৰ আমাৰ হ'ল কপৌ ফুল, আমি সকলোৱে চিনি পাওঁ আমাৰ কপৌ ফুল, এয়া ফটোত দি দিছো কপৌ ফুল।
কপৌফুল ইংৰেজীত কোৱা হয় ফক্সটেইল অৰ্কিড আৰু তাৰ সাইন্টিফিক নেম ৰিহাইকনষ্টালিছ ৰেটুসা ঠিক আছে আৰু ষ্টেট বাৰ্ড ইম্পৰ্টেন্ট আমাৰ এক্সামত আহিও গৈছে বহুতবাৰ ষ্টেট বাৰ্ড হলং এটো আমাৰ এক্সামৰ সময়ত আহিছিলে হলং আমি অসমীয়াত কওঁ আৰু সাইন্টিফিক নেম ডিপটেৰোকাৰ্পাছ মাক্ৰোকাৰ্পাছ ঠিক আছে আৰু ষ্টেট এনিমেল আমাৰ হল ওৱান হৰ্ন ৰাইনোছ ইংৰেজীত আমি অসমীয়াত গড় বুলি কওঁ আৰু সাইন্টিফিক নেম ৰাইনোচেৰছ ইউনিকৰ্নিছ সাইন্টিফিক নেমো দি দিব পাৰে এক্সাম যদি টাফ কৰিব বিচাৰে এক্সামিনাৰে ঠিক আছে আৰু ষ্টেট বাৰ্ড আমি অসমীয়াত কওঁ দেওহা আৰু ইংৰেজীত হোৱাইট উইংড উড ডাক মানে উইং বুটৰ হোৱাইট কালাৰৰ থাকে হোৱাইট উইং উড ডাক হা আৰু এটা সাইন্টিফিক নেম আচাৰকৰ্নিছ স্কুটুলাটা ঠিক আছে আমাৰ এটো হলং ট্ৰি সবা এটো হলং ট্ৰি চাই লব পাৰে হলং ট্ৰি কেনেকুৱা দেওহা কেনেকুৱা আমাৰ এই কপৌফুল এটো ধৰ কবই নালাগে সকলোৱে চিনি পাওঁ ঠিক আছে নেক্সট স্লাইডত আমি যাওঁ নেক্সট স্লাইড আছে ডিভিজন এণ্ড ডিস্ট্ৰিক্টস আমাৰ অসমৰ ডিস্ট্ৰিক্ট কি আছে ডিভিজন কিমান কি আছে চাই লওঁ তাৰে ৰিজিয়নেল ডিভিজনস আমি যে চাওঁ যদি আপাৰ আসাম নৰ্থ আসাম মিডল আসাম লোৱাৰ আসাম এণ্ড বাৰাক ভেলী number of district as per official website যদি যোৱা গভৰ্নমেন্ট অফ আসামত তাত 35 ডিস্ট্ৰিক্ট লিখা হৈ আছে কিছুমান ডিস্ট্ৰিক্ট মাৰ্জ হৈছে মাৰ্জৰ ইনফৰমেশন আমি নেক্সট স্লাইডত পঢ়িম আৰু তিনটা টেৰিটৰিয়েল অটোনমাস কাউন্সিল তাৰে বড়োলেণ্ড টেৰিটৰিয়েল অটোনমাস কাউন্সিল ডিমা হাছাও অটোনমাস ডিস্ট্ৰিক্ট কাউন্সিল কাৰ্বি আংলং অটোনমাস ডিস্ট্ৰিক্ট কাউন্সিল ঠিক আছে অলসো ৰাভা হাছং মিচিং তিৱা দেউৰী থেংগাল কছাৰী সোণোৱাল কছাৰী অটোনমাস কাউন্সিল আছে আৰু লগতে স্ট্যাটুটৰি অটোনমাস কাউন্সিল আৰু ইয়াৰ পৰা ইম্পৰ্টেন্ট কিছুমান টপিক আছে যেটো আমাৰ এক্সামত দেখা গৈছে আমিও পাইছো এক্সামত 35 নম্বৰ ডিস্ট্ৰিক্ট অসমৰ কি যদি খুধে সিম্পল ফাষ্ট আহি যাব তামুলপুৰ হেইটোকে যদি আৰু অলপমান টাফ কৰিব বিচাৰে কোৱেশ্চন খুদি দিব পাৰে যে 35 নম্বৰ ডিস্ট্ৰিক্ট তামুলপুৰ কেতিয়া গঠন কৰা হৈছিল ফৰমেশন ডেট 23rd January 2022 ঠিক তেনেকুৱাকে 34th ডিস্ট্ৰিক্ট হল আমাৰ বজালি হা কেতিয়া যদি কয় ফৰমেশন ডেট কিমান 12th January 2021 ঠিক 33 নম্বৰ ডিস্ট্ৰিক্ট আমাৰ মাজুলী আৰু 8 September 2016 ইম্পৰ্টেন্ট বস্তুবোৰ লিখি ৰাখিবা আৰু 15 আগষ্ট 2015 চনত কি আমাৰ ডিস্ট্ৰিক্ট গঠন কৰা হৈছিল তাৰে এখন লিষ্ট চাবা বিশ্বনাথ চৰাইদেউ হোজাই সাউথ সালমাৰা মানকাছাৰ ওয়েস্ট কাৰ্বি আংলং ডিস্ট্ৰিক্ট ওয়ার ফর্মড বনোৱা হৈছিল কেতিয়া 15 আগষ্ট 2015 চনত সো এইটো স্লাইডৰ এইবোৰ ইম্পৰ্টেন্ট টপিক কোৱেশ্চন আছে পইণ্ট ওয়াইজ লিখি যাবা ঠিক আছে নেক্সট স্লাইডত যাওঁ যে মাৰ্চ হৈছিল তাৰে কিছুমান তথ্য ইন জানুৱাৰী 2023 Assam CM Dr. Himanta Biswa Sharma announced that government has decided to merge 4 districts of Assam. 2023 চনত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰে 4টা ডিস্ট্ৰিক্ট মানে মাৰ্জ কৰিছিলে সোৱা বিশ্বনাথ হোজাই বজালি তামুলপুৰ বিশ্বনাথ শোণিতপুৰ মাৰ্জ হোজাই নগাঁও মাৰ্জ হৈছে বজালি আৰু বৰপেটা তামুলপুৰ আৰু বাক্সা মাৰ্জ কৰিছে are merged কৰাৰ পিছত so due to this decision the number of districts of Assam has reduced to 31 district আগতে আছিল 35 মাৰ্জ কৰাৰ পিছত না 31 টা হৈছে the question দি খুদে after মাৰ্জৰ পিছত 2023 চনৰ পিছত অসমৰ কিমানটা হৈছে কে ডিস্ট্ৰিক্ট 31 আৰু যদি মাৰ্জ নকৰাকে যদি খুদে তুমি ক'ব লাগিব 35 কোৱেশ্চনৰ ওপৰত তথ্যৰ ওপৰত বেছ কৰি তোমালোকে এনসাৰটো কৰিবা ঠিক আছে ইয়াত আকৌ আহিলো ম্যাপ অসমৰ ম্যাপ তাৰে আমি ডিভিজন সাব ডিভিজন বোৰ যে দেখাই আছিলো তাৰে চাবা ৰেড কালাৰ আমাৰ আপাৰ আসাম ডিস্ট্ৰিক্ট বুজোৱা হৈছে এইটো সাইডত আমি ম্যাপ চাব জানো নহয় এনেকৈ কোৱা নহয় ইষ্ট ওয়েস্ট ওপৰত নৰ্থ তলত সাউথ ইফালে নৰ্থ ইষ্ট নৰ্থ ওয়েস্ট সাউথ ইষ্ট ঠিক আছে না সো এবাৰ ৰেড হল আপাৰ আসাম ডিস্ট্ৰিক্ট ইফালে আমাৰ ইষ্টৰ ফালে তিনিচুকীয়া ডিব্ৰুগড় তাৰপিছত যোৰহাট ধেমাজি লখিমপুৰ শিৱসাগৰ ঠিক আছে এফালে গোলাঘাট এফালে আপাৰ আসাম মিডল আসাম পাৰ্পল কালাৰৰ কি ডিস্ট্ৰিক্ট আছে সোৱা উদালগুৰি দৰং শোণিতপুৰ বিশ্বনাথ তাৰপিছত কি আছে গ্ৰীন লোৱাৰ আসামত গ্ৰীন কালাৰ দেখাইছো কোকৰাঝাৰ ধুবুৰী চিৰাং বাক্সা
বঙাইগাঁও, গোৱালপাৰা, বৰপেটা, নলবাৰী, কামৰূপ, ঠিক আছে, সাউথ শালমাৰা, মানকাছাৰ। য়েল্লো কালাৰত চেন্ট্ৰেল আছাম দেখুৱাইছে, যেনেকৈ কাৰ্বি আংলং, নগাঁও, মৰিগাঁও, ৱেষ্ট কাৰ্বি আংলং, হোজাই, ডিমা হাছাও, ঠিক আছে। আৰু মেৰুন কালাৰত কি আছে চোৱা তলত, মানে বৰাক ভেলী, কৰিমগঞ্জ, মানে শ্ৰীভূমি, কাছাৰ, হাইলাকান্দি, ঠিক আছে। হাইলাকান্দি ইফালে মিজোৰাম বৰ্ডাৰ থাকিব। হাইলাকান্দি ফালে আছে মিজোৰাম, কাছাৰৰ এটা চাইডত আছে মণিপুৰ, কৰিমগঞ্জৰ এটা চাইডত আছে বাংলাদেশ, ঠিক আছে। চ' নেক্সট শ্লাইডত যাওঁ। নেক্সট শ্লাইডত লাৰ্জেষ্ট ডিষ্ট্ৰিক্ট, আমাৰ অসমৰ লাৰ্জেষ্ট ডিষ্ট্ৰিক্ট হয় কি চোৱা, কাৰ্বি আংলং। ছেকেণ্ড লাৰ্জেষ্ট ডিষ্ট্ৰিক্ট কি হ'ল, ডিমা হাছাও। এণ্ড স্মলেষ্ট ডিষ্ট্ৰিক্ট বজালি। এইবোৰ ইম্পৰ্টেণ্ট, এইটো গোটেই শ্লাইড ইম্পৰ্টেণ্ট চাবা। আৰু সিন্স বজালি ইজ মাৰ্জ উইথ বৰপেটা, নাও ইট ইজ সাউথ শালমাৰা, মানকাছাৰ। এণ্ড ডিষ্ট্ৰিক্ট উইথ হাইষ্ট পপুলেশ্যন নগাঁও, এইটো আহিছে এক্সামত। ডিষ্ট্ৰিক্ট উইথ হাইষ্ট পপুলেশ্যন নগাঁও। ডিষ্ট্ৰিক্ট উইথ লৱেষ্ট পপুলেশ্যন, মানে জনসংখ্যা একদম কম কোন ডিষ্ট্ৰিক্টৰ, ডিমা হাছাও ডিষ্ট্ৰিক্টৰ জনসংখ্যা বেছি, আটাইতকৈ বেছি থকা ডিষ্ট্ৰিক্ট নগাঁও। আৰু আটাইতকৈ সৰু ডিষ্ট্ৰিক্ট বজালি। আৰু আটাইতকৈ ডাঙৰ ডিষ্ট্ৰিক্ট কাৰ্বি আংলং। ছেকেণ্ড ডাঙৰ ডিষ্ট্ৰিক্ট, দ্বিতীয় নম্বৰ কি হ'ল, ডিমা হাছাও। আৰু পপুলেশ্যন ডেনচিটি, জনসংখ্যাৰ ঘনত্ব ক'ত বেছি, কামৰূপ মেট্ৰপলিটানত হয়। কামৰূপত আমি গুৱাহাটীত গ'লে কিমান ভিৰ দেখা পাওঁ, ঠিক আছে। আৰু ডিষ্ট্ৰিক্ট উইথ লৱেষ্ট পপুলেশ্যন ডেনচিটি, মানে জনসংখ্যাৰ ঘনত্ব আটাইতকৈ কম থকা ডিষ্ট্ৰিক্ট ডিমা হাছাও। ডিমা হাছাও ডাঙৰ ডিষ্ট্ৰিক্ট, ছেকেণ্ড লাৰ্জেষ্ট। ডিমা হাছাও ছেকেণ্ড লাৰ্জেষ্ট, আৰু ডিমা হাছাও আটাইতকৈ সৰু। আৰু লৱেষ্ট পপুলেশ্যন ক'ত আছে, ডিমা হাছাও। স্মলেষ্ট ডিষ্ট্ৰিক্ট হ'ল বজালি, ডিমা হাছাও হ'ল ছেকেণ্ড লাৰ্জেষ্ট, আৰু ডিমা হাছাওত মানে পপুলেশ্যন ডেনচিটি কম, ঠিক আছে। আৰু এইবোৰ চব তথ্য 2011 চনৰ লোকপিয়লৰ মতে, ঠিক আছে। আৰু যেতিয়া লোকপিয়ল আকৌ হৈ যাব, একচুৱেলি 10 বছৰ মূৰে মূৰে হ'ব লাগে, হোৱা নাই। আকৌ যেতিয়া হ'ব তেতিয়া এইবোৰ তথ্য কিজানি চেঞ্জ হ'ব পাৰে, হা, ঠিক আছে। চ' নেক্সট ভিডিঅ'ত আমি যাওঁ। চ' নেক্সট ভিডিঅ'ত ইয়াত আছে যে আছাম কেন বি ব্ৰডলি ডিভাইডেড ইনটু 3 জিঅ'গ্ৰাফিকেল ডিভিজন, ব্ৰহ্মপুত্ৰ ভেলী, কাৰ্বি প্লেটিউ, নৰ্থ কাছাৰ, বৰাইল হিলছ এণ্ড বৰাক ভেলী। এই গোটেই বস্তু আমি নেক্সট শ্লাইডত ধুনীয়াকৈ বুজাই দিম, ঠিক আছে। একেটা মানে নেক্সট মানে ভিডিঅ' বেছি দীঘল হ'লে পঢ়ি কিজানি অলপ আমনিও পাব পাৰা, বৰ হ'ব পাৰা, থিয়ৰিটিকেল বস্তুটো। চ' নেক্সট ভিডিঅ'ত আমি ইয়াৰ পৰা ট্ৰাই কৰিম, পঢ়িম। আৰু ইয়াত মাউণ্টেইন হিলছৰ বিষয়ে আমি পঢ়িম, টাইপছ অফ চইল ইন আছাম, অসমৰ মাটিৰ বিষয়ে পঢ়িম, মিনাৰেলছ অফ আছামৰ পিছত পঢ়িম, ক্ৰুড অইল, নেচাৰেল গেছ, লাইমষ্টোন ক'ত কি আছে এইবোৰ পঢ়িম। তাৰপিছত ব্ৰহ্মপুত্ৰ ৰিভাৰ পঢ়িম, ব্ৰহ্মপুত্ৰ নদীৰ উপনদী পঢ়িম, বৰাক নদী পঢ়িম, বৰাক নদীৰ উপনদী পঢ়িম, এইবোৰ ৰাজ্যবোৰ চাম। আকৌ ইয়াত উপনদীবোৰ দেখুৱাই দিম, আৰু আমাৰ কি কি ব্ৰিজ আছে, অসমৰ ব্ৰিজবোৰ চাম, ব্ৰিজৰ বিষয়ে পঢ়িম, ঠিক আছে। গোটেইখিনি আমি নেক্সট ভিডিঅ'ত কভাৰ কৰিম। আজি ভিডিঅ' ইয়াতে সামৰিছো। ভিডিঅ'টো চাবা, শ্বেয়াৰ কৰিবা ফ্ৰেণ্ডছৰ মাজত। সৰু সৰু নোটছবোৰ য'ত মই পঢ়ি দিছোঁ গোটেইখিনি লিখিবা, বা ইম্পৰ্টেঞ্চখিনি লিখি থবা। কুৱেশ্যনত আহিব, এইবোৰ কুৱেশ্যন আহে প্ৰায় মই পাইছোঁ ইয়াৰ পৰা কুৱেশ্যন, যিমান এক্সাম দিছোঁ বা বেলেগক প্ৰিভিয়াছ ইয়াৰ পেপাৰ দেখিছোঁ আছে। চ' আমি এইখিনি ডিটেইলছ পঢ়োঁ, আকৌ যেতিয়া প্ৰিভিয়াছ ইয়াৰ পেপাৰ ছল্ভ কৰিম আৰু ভাল লাগিব। চ' নেক্সট ভিডিঅ'লৈ অপেক্ষা কৰা, তেতিয়ালৈকে ভালকৈ পঢ়া, সুস্থ থাকা। গড ব্লেছ। আকৌ লগ পাম ভিডিঅ'টো চোৱাৰ বাবে, থেংক ইউ।